নমস্কাৰ পুনৰবাৰ আপোনালোকক কৃষ্ণ কৃপাময় চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে শ্ৰীকৃষ্ণ গীতা ভাগৰ সপ্তদশ অধ্যায় পৰ্যন্ত শ্ৰৱণ কৰিলে। এতিয়া আছে অষ্টাদশ অধ্যায় সন্ন্যাস যোগ। ৰাম কৌৰৱে বুলন্ত শুনিও কদামোদৰ মধ্যস্থে থাকিলে তুমি গুকুৰু পাণ্ডৱৰ কৃষ্ণে বুলিলন্ত ভাল বোলা কুৰুপতি কিন্তু আগহন্তে মই পাৰ্থৰ সাৰথি ৰথি হৈয়া নুবুজিব বোলো সত্য কৰি সত্য নুযুজিব অস্ত্ৰ শস্ত্ৰ ধৰি হেন শুনি কেশৱক ভীষ্মে বোলে বাক অস্ত্ৰ ধৰি ধাইবা সৈত্ৰে যুঁজাইব তোমাক দুয়োজনে সত্য কৰিলন্ত ঘোৰতৰ অনন্তৰে দুয়ো দলে মিলিল সমৰ ভীষ্মে মাৰিলন্ত হৰ অৰ্জুনক বুলি ৰথ সমে ঘোঁৰা পৃথিৱীত থৈলা হালি এৰাইতে নপাৰে ঘোঁৰা পখিল পাতাল হেন দেখি ৰথ হৈতে নামিলা গোপাল চক্ৰগোট ধৰি হৰি গুণন্ত মনত যদি অস্ত্ৰ ধৰি যুঁজু সৈত্ৰে হুৱে হত নুযুজিলে ভকতৰ সত্য দূৰে যায় অন্যায় ভক্তিৰ পথ ৰাখিতে যোৱায় এহি বুলি চক্ৰ ধৰি ৰাখিলা সকল আপোনাৰ সত্য এৰি ভকত বৎসল হেনয় কৃষ্ণৰ পদে কোটি নমস্কাৰ আৰম্ভ কৰিলো অষ্টাদশ অধ্যায়ৰ ৰাম পুনৰপি অৰ্জুনে কৰিলা প্ৰণিপাত দণ্ডৱতে পৰিলা ভূমিত দিয়া মাথ কৃতাঞ্জলি কৰি পাছে বুলিলা বচন চৰণে শৰণ ললোকে সৈনী সুদন ঔ যাক বুলিকে খিয়াতি পৰম দুৰ্জন তাৰ নাম শুনিয়া পলায় দেৱগণ কংসৰয়া দেখে সিটো ঘোৰ ৰূপ ধৰি তোমাক মাৰিবে আইল হয় ৰূপ ধৰি শীঘ্ৰে শব্দ কৰি মুখ মেলিয়া খেধাই
সৰ্পৰূপ তুমি উবধিলা তাকো তাৰ কেশ লাগ পাই ৰাম বাম হাতে মুখত ভৰাইলা নাৰায়ণ ফাটি লবদন তাৰ কাংকৰি ৰথান হেন কৃষ্ণ তোমাক যে কোটি নমস্কাৰ তুমি শেষৰণ্য মোৰ প্ৰিয় নাহি আৰ এই গোটা সংশয় বৰ ভৈল মোৰ মনে তুমি পৰিছেদ্ৰ নিদি দিব কোনজনে পূৰ্বে মোক হেনয় কহিলা ভগৱান কৰ্ম কৰি ফল নবান শিৱা কদাচন পঞ্চমত কহা কৃষ্ণে কৰ্ম কৰি নাশ মন চিত্ৰ বৈশ্য কৰি শৈবে কয় উদাস দন্ত মদত নপাইবে ক সুখে দুখে ব্ৰহ্মচিন্ত্ৰী যোগী থাকিবে কয় আত্মসুখে ৰাম ন্যাস ত্যাগ ভেদ মই জানিবা কচাওঁ পংকজ চৰণে যদি আজ্ঞা লেখ পাওঁ যে বেযোগ্য হওঁতে বে কহিও কমুক্ত মই প্ৰিয় শিষ্য যে সেৱক অনুগত ৰাম কৃষ্ণে বোলে উত্তম শিলা ধনঞ্জয় তুমি মোৰ শিষ্য আতি পৰম বিনয় কহি আছো আগে যত কহো পূৰ্ণ বাৰ তোমাত কহনে লোক তৰিবে সংসাৰ যত কৰ্ম সকাম ফল কৰি আস ফল সমে সেহি কৰ্মে কৰিবে কনাশ সকাম কৰ্মে সে ন্যায় কহিলো তত্ত্ব এবে শুনিও কহো ত্যাগ যেন মত ৰাম নিষ্কাম কৰ্ম কহি কহে যিটো লোক সেহি কৰ্মে ফল ত্যাগ কৰ্ম কৰিবে ক সকামী কৰ্ম নাশ জানা মহাভাগ নিষ্কামে কৰিব কৰ্ম কৰি ফল ত্যাগ নাশৰ ত্যাগৰ আনে নজানয় ভেদ তুমি যি পুছিলা তাৰ এহি পৰিছেদ ৰাম ফল ত্যাগ কৰি কৰ্ম কৰিবে সকলে কিন্তু হাইংসবাদী তাত হেন বোলে কিবা কাৰ্যে কৰ্ম কৰি মৰে হৈ অন্ধ যত কৰ্ম দেখা সংসাৰতে কৰে বন্ধ যে হিংসা দেখিয়া সকাম এৰে নৰ নিষ্কাম কৰ্মটো সকাম আছয় বিস্তৰ নিষ্কামত ফল পুষ্প দ্ৰব্যৰ সঞ্চয়
গুণী চাহা হিংসা তাতো হুৱে কি নহয় কৰ্ম কৰি দুখ পাবে লাগে মানে যত আৰু সেই কৰ্মে বন্ধ কৰে সংসাৰত যেন কৃমি আপোনাৰ সূত্ৰে বাসা কৰে বাসা বান্ধি আত্মকৰ্মে বৃষ ভিতৰত মৰে দুখভাৱে কৰ্ম কৰি ফল নলয় কুঞ্জৰৰ স্নানে যেন তাৰো সেই নয় মীমাংসাবাদীৰ মতে কৰ্মেহে প্ৰশস্ত কৰ্মহন্তে সৃষ্টি হুৱে চৰাচৰ যত হেন জানি তপযজ্ঞ দান কৰিও সত্ৰ শুদ্ধি হৈয়া যে পবিত্ৰ হুৱে লোক ৰাম ভজন আসন যত হয় নয়াহাৰ তাক কৰ্ম বুলি কৰে ক্ৰিয় ব্যাপাৰ কৰ্ম কৰিবে কলোক বেদেহে নকহে নকৰিলে কৰ্ম পুনু শৰীৰ নৰহে ৰাম সাংখ্য মীমাংসাৰ দুয়ো মত দূৰ কৰি আপোনাৰ নিজ মত কহন্ত মুৰাৰী ৰাম কৃষ্ণে বোলে অৰ্জুন জানিবা মুত বিনে দুৰ্বোধ ত্যাগৰ ভেদ নজানয়ানে ব্যাঘ্ৰ পুৰুষ তুমি কুৰু মধ্যে শ্ৰেষ্ঠ শিষ্য সখী প্ৰিয় যে সুহৃদ মোৰ ইষ্ট শুনিও কহো যেন কৰ্মৰ প্ৰকাৰ যি কৰ্মে নহয় বন্ধ তৰ সংসাৰ ৰাম কৰ্তা ক্ৰিয়া কাৰণ কৰ্মৰ দ্ৰব্য যত মোতয়ৰ বিবেক আগে কৰ্মৰ পূৰ্বত ঈশ্বৰ আজ্ঞায়ে কৰ্ম এৰি অহংকাৰ তেজি অভিমান ফল নবাঞ্চিবা তাৰ এহি কৰ্মে পাপ পুণ্য দুয়ো হুৱে হত সেহি সেই উত্তম পথ মুহুৰ সন্মত কৰ্ম কৰি বাট তাৰ পাপ ভৈল সাৰ ফল এৰিলাত পুণ্য নভৈল তাহাৰ কেৱল দাসে পাপ পুণ্য ভৈল দূৰ যেন ফল বীজহীনে নগজে অংকুৰ কৰ্মে যদি পুৰুষ কয় আপুনি নেৰয় ততকালে মানে কৰ্ম কৰিতে লাগয় মাৰো দেখা পুৰুষৰ মুহুৰ কথাত শুনিবাতো যদি শ্ৰদ্ধাৰতি নোহে জাত যত কালে মুত জ্ঞান নিষ্ঠা নোপূজয় তত কালে মানে কৰ্ম কৰিতে লাগয় বেদৰ পৰময় অৰ্থ এখিহে প্ৰধান
নজানিয়া মোৰ হেন কৰয় ব্যাখ্যান গুণয় অনুক্ৰমে এহি ত্যাগ যেন থান গুণভেদ ত্যাগ কহে হৈও সাৱধান মোহে থাকি নিত্ৰ কৰ্ম কৰে পৰিহাৰ এহি গোট ত্যাগ যেতা মখ নাম তাৰ ৰাম হৰিৰ কয় আত্মা বোলে নাহি তত্ৰ জ্ঞান হিত দুখ ভয়ে নকৰয় প্ৰাত স্নান কায় ক্লেশ ভয়ে নকৰয় একাদশী প্ৰাতে দেৱ নাৰ্চয় কৰি আয়ালসী যজ্ঞ দান নকৰয় মন্দাশয় ই গোটৰা যশ ত্যাগ জানিবা নিশ্চয় ৰাজস ত্যাগত ভক্তি জ্ঞান নুপূজয় সাত্বিক গুণৰ ত্যাগ শুনা মহাশয় আৱশ্যক কৰ্ম কৰে বেদৰ বিহিত কৰ্মফল নোখোজয় সংকল্প বৰ্জিত হিহীন কালত প্ৰাতে স্থান তপ কৰে যদি দুখ পাৱে সহেত ভূকৰ্ম নেৰে গ্ৰীষ্মকালে যি কালত হুৱয় মই ধ্যান গুচুক যে গ্ৰীষ্ম বুলি নকৰয় স্নান অ দুখ কনে ৰয় সিটো সুখ নোখোজয় স্থিৰ বুদ্ধি নাহি যাৰ মনৰ সংশয় যদিহে নবোলা তুমি শুনা মহামতি কৰ্ম এৰাই বা কপাৰে কাহাৰ শকতি যত প্ৰাণী আছে মানে সংসাৰৰ ধৰ্মে ক্ষণে কোনা থাকে লোক মাত্ৰ বিনা কৰ্মে স্বধৰ্মত থাকি কৰ্ম কৰিবে কয়াগ কিন্তু কৰ্ম ফল তাৰ কৰিবে ত্যাগ ৰাম সকামীৰ কৰ্ম কহো শুনা মহাবল তা সোমবাৰ কৰ্ম ত্ৰিবিধ আছে ফল যিটো পুণ্য কৰি সুখ ভুঞ্জয় স্বৰ্গত পাপ কৰি নৰক ভুঞ্জি পৰয় অধত পাপ পুণ্য যিটো জনে কৰে মিহলায় সিজনে মনুষ্য হুয়া সুখ দুখ পায় ৰাম যিজনে ঈশ্বৰে অৰ্পি কৰ্ম কৰে তাৰ স্বৰ্গ নৰক জন্ম নাহি ত্ৰিবিধ প্ৰকাৰ ঈশ্বৰৰ অৰ্থে কৰ্ম কৰয় সকলে ফল ত্যাগী যে সন্যাস কৰি বোলে আৰু তাত হেন যদি বোলা মহাবল কৰ্ম কৰিলাতে নুখুজিলে হৈব ফল কৰ্মৰ লগতে ফল আছয় সাক্ষাৎ যেন বীজ খন্তেখে অংকুৰ গছ। 'J' 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 'j'
ভুৱে জাত ৰাম স্বৰূপ তয়েহি হুৱে কিন্তু আছে ভুল সকল কৰ্মত পুন অহংকাৰে মূল ফলয় অহংকাৰ এৰি কৰ্ম কৰে যিটো এতেকে কৰ্ম বন্ধ নোহে এহি হেতু আৰু সাংখ্য শাস্ত্ৰ কহে শুনিও অৰ্জুন সৰ্বকৰ্ম সিদ্ধি কৰে পঞ্চটা কাৰণ ৰাম কৰ্তা ক্ৰিয়া কাৰণ যে চেষ্টাধি দৈৱত এহি পাঞ্চ হেতু কৰ্ম কৰয় সমস্ত কোনয় অধিদেৱতা যে কোনয় অহংকাৰ কাৰণ কাহাক বোলে নাম কহোঁ তাৰ হৰি ৰেখে অধিষ্ঠান কৰ্তায় অহংকাৰ দশ গোট ইন্দ্ৰিয় কাৰণ ভৈল তাৰ যত ক্ৰিয়া সহিত ব্যাপাৰ প্ৰাণাপান আদিত কয় আদি কৰি ইন্দ্ৰিয় অনুষ্ঠান কায় বাক্য মনে কৰে যেন যত কৰ্ম পাপ পুণ্য সমে শুভা শুভ ধৰ্ম ৰামেহি পাঞ্চ হেতু হুৱে কৰ্ম নিৰন্তৰ অসংগ উপাধিহীন অকৰ্তা ঈশ্বৰ গুৰু উপদেশ নাহি শাস্ত্ৰ কো নজানে আত্মাক দুৰ্গতি সিটো কৰ্তা কৰি মানে তাত তুমি হেন যদি বোলা অৰ্জুন সকলে দুৰ্মতি যদি সুমতি বা